Hello everyone, welcome to another mini vlog from my summer vacation days. আজি শুই উঠি ওলাই মেলি মই ঘৰৰ পৰা গ'লোঁ কাম এটাত আৰু দেখিছে নহয় টমিয়ে ইমান উৎপাত কৰে যোৱাৰ সময়ত কাৰণ গেটখন খুলি দিয়াৰ লগে লগে তাই মানে ওলাই গুচি আহে কামটো আছিলে বাছ প্ৰিণ্ট আউটছ কেইটামান উলিয়াবলৈ প্ৰিণ্ট আউটছ উলিওৱাৰ পাছতে দেখিলোঁ যে মেংগ' শ্বেকৰ দোকান এখন ছাইডতে আছে সেইকাৰণে মেংগ' শ্বেক এটা খাই ল'লোঁ বহুত ৰিফ্ৰেছিং আছিলে তাৰপিছত গুণগুণ আৰু মই আজি ওলালোঁ যোৰহাটলৈ বুলি আমাৰ যিটো মাৰ NGO আছে আমি তাতে থাকিম আৰু বাছত এনেদৰে আমি দুইজনী বহুত দিনৰ মূৰত ট্ৰেভেলিং কৰিছোঁ ভাল লাগিলে আৰু এইখন আমাৰ ৰধলা পথাৰ আপোনালোকেতো চিনি পাইছে চাগে আৰু এয়া বাছত যাওঁতে মোৰ এইটো অৱস্থা গৰমত একদম তিতি জুবুৰি মই শুয়ে গ'লোঁ এণ্ড ৱেলকাম টু যোৰহাট কওকচোন আপোনালোকৰ এনেকুৱা ৰিক্সাছবোৰলৈ মনত পৰে নে নপৰে আমাৰ কাৰণে বাৰু এইবোৰ এতিয়া চব নষ্টালজিয়াই হৈ পৰিছে কিন্তু সঁচাকৈ এনেকুৱা ৰিক্সাবোৰত উঠি কিন্তু ভাল লাগে কিবা এটা তাৰপিছতে আহি পাই গ'লোহি আমি NGOত আমাৰ ৰেখা জেঠাই আছিলে বাহিৰত ইমান বেছি গৰম আছিলে যে একদম অৱস্থা বেয়া হৈ আহিছিলে কিন্তু আহিয়ে দেখিলোঁ যে জেঠাই একদম বাৰীৰ আম পাৰি থৈছে ইমানেই ভাল আমকেইটা মানে এটাও পোক নাই ভিতৰত একদম তাৰপিছত দুইজনীয়ে 2 প্লেট আম মাৰি ল'লোঁ তাৰপিছত চাওকচোন ইমান ধুনীয়াকৈ ওলাইছে জোনবাইটো সেই জোনবাইটো দেখিয়ে মই চোতালত বোলো কিয় গুণগুণটা ভইচ অভাৰ বেয়া কৰি দিছ আজি গুণগুণে ভইচ অভাৰ দিওঁতেও মোক এৰা নাই ইমান দিগদাৰ কৰি থকা হৈছে আজিকালি দেন আমি মেগী খালোঁ মেগী মই এনেকৈ খাই ভাল পাওঁ অকণমান উইয়াৰ্ড ভাবিবও পাৰে কিন্তু পল্লৱীয়ে মোক শিকালে এনেকৈ চানা দি খাবলৈ একচুৱেলি টেষ্টি লাগে দেন আমাৰ দিনটো আজি তেনেকেই গ'ল আৰু আহিবলগীয়া ভ্লগটো বহুত ইণ্টাৰেষ্টিং চিন